দুষ্প্ৰাপ্যতা মানে স্কেয়াৰচিটি তে স্কেয়াৰচিটি মানে কি কিবা এটা বস্তু আমি নোপোৱাটোৱে হৈছে দুষ্প্ৰাপ্যতা যেটো পাবলে টান হয়নে তে হেতুৱে ইয়াত লাগিব তে দুষ্প্ৰাপ্যতা হৈছে দ্ৰব্য এটাৰ প্ৰতি যেতিয়া চাহিদা বহুত বেছি হৈ যায় কিন্তু যোগান নাথাকে যেতিয়া চাহিদা ডিমান্ডটো বহুত বেছি হৈ যায় বাট সাপ্লাইটো নাথাকে হেতুৱে হৈছে দুষ্প্ৰাপ্যতা সিম্পল ই এটা পৰিস্থিতি তথা অৱস্থাক নিৰ্দেশ কৰে যেতিয়া মানৱ অভাৱে পৰ্যাপ্ত সম্পদৰাজিক অতিক্ৰম কৰে সিম্পল এনেকে লিখিলেও হল যে দ্ৰব্য এটাৰ প্ৰতি চাহিদাৰ তুলনাত যোগানৰ নাটনিয়ে দুষ্প্ৰাপ্যতাক নিৰ্দেশ কৰে হল এটা নেক্সট আহিলে অৰ্থনীতি এখনৰ সমস্যা What are the central problems of an economy? এখন অৰ্থনীতিৰ মানে কি problems আছে এখন অৰ্থনীতিয়ে কি problem face কৰে তা problem তিনটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ first problem টো হৈছে কি উৎপাদন কৰা হ'ব what to produce এটা সাপোজ মই কিবা এটা ফার্ম খুলিবলে আগবাঢ়িছো যে মোৰ মন গৈছে মই বিজনেস কৰো হেতুৱে আহে ন তো মই কিহৰ বিজনেস কৰো ফাৰ্স্ট কোৱেশ্চন টু হেতুৱে তো এখন গোটেই অৰ্থনীতি এটাৰ ফাৰ্স্ট এন্ড একদম ফৰমোস্ট যেটো মাথাত প্ৰথমতে আহে কোৱেশ্চনটো যে হোৱাট টু প্ৰডিউস আমি কি উৎপাদন কৰিম ইয়াত অবভিয়াসলি উৎপাদন মানে আমাৰ এই শস্য সিচি মেলি উৎপাদন কৰাটো বুজোৱা নাই মানে কি কৰিম আমি কিহৰ কৰিম বজাৰত কিহৰ ডিমান্ডটো বেছি আছে হেতুহে কৰিব মানুহে জিহৰ ডিমান্ডটো বাঢ়ি আছে বা জিহৰ ডিমান্ডটো ভৱিষ্যতে বাঢ়াৰ সম্ভাৱনা আছে হেতুহে কৰিব তো ফাৰ্স্ট প্ৰবলেমটো হৈছে হোৱাট টু প্ৰডিউস আমি কি উৎপাদন কৰিম এতিয়া নেক্সট হৈছে হাউ টু প্ৰডিউস নেক্সট কোৱেশ্চনটো হৈছে আমি কেনেদৰে উৎপাদন কৰিম এটা কেনেদৰে উৎপাদন কৰিমটোত ইয়াৰ ভিতৰত দুটা টপিক আছে দেই আমি উৎপাদন কৰিব পৰা দুটা আছে এটা ফাৰ্স্টটো হৈছে আমি লেবাৰ ইন্টেনসিভ টেকনিক ইউজ কৰিম শ্ৰম শক্তি ইউজ কৰিম নে ক্যাপিটাল ইন্টেনসিভ মানে প্ৰযুক্তিবিদ্যা ইউজ কৰিম তো হাউ টু প্ৰডিউসত এই দুটা আহিব যে কোনো এজন ব্যক্তিয়ে লেবাৰক ইউজ কৰিব শ্ৰম শক্তি ইউজ কৰিব নে মানুহক মানে কি এটো কিবা কিবি নতুন নতুন মেচিনাৰী বস্তু আনি কামটো কৰিব তো হেতুৱে নাম্বাৰ 2 টো হৈছে হাউ টু প্ৰডিউসত কোৱেশ্চন দুটা থাকিব যে হয় ই লেবাৰ ইন্টেনসিভ টেকনিক ইউজ কৰিব নহলে ক্যাপিটাল ইন্টেনসিভ টেকনিক ইউজ কৰিব হয় শ্ৰম শক্তি লগাব নহলে মেচিন আনিব তে সেই দুটাৰ ভিতৰত কোনটো ইউজ কৰিব হেতু নাম্বাৰ 2 প্ৰবলেম তে নাম্বাৰ 3 প্ৰবলেম ফৰ whom to produce কাৰ বাবে উৎপাদন কৰিব এটা কাৰ বাবে উৎপাদন কৰিব নাম্বাৰ 3 প্ৰবলেমটো আছে কাৰ বাবে এটা কাৰ বাবে উৎপাদন কৰিম মানে কোনটো এৰিয়া মানুহৰ কাৰণে উৎপাদন কৰিম হেতু হ'ব ধনী শ্ৰেণীৰ কাৰণে কৰিম নে দুখীয়া শ্ৰেণীৰ কাৰণে কৰিম নে দুইটাকে সমানে চাব পৰা তেনেকুৱা সামগ্ৰী বনাম নে হে তেনেকুৱাটো হৈছে ফৰ whom to produce তো এটো কোৱেশ্চন যদি আহে খুব বেছি 3 অৰ 4 মাৰ্কছৰ কাৰণে আহিব তো হোৱাট টু প্ৰডিউস আমি গম পালো হাউ টু প্ৰডিউস গম পালো ফৰ whom to produce আমি কাৰ বাবে উৎপাদন কৰিম হে তিনটা হৈছে অৰ্থনীতি এখনৰ সেন্ট্রাল প্ৰবলেমছ অৰ্থাৎ কেন্দ্ৰীয় সমস্যা এতিয়া এই কেন্দ্ৰীয় সমস্যাসমূহ কিয় উদ্ভাৱন হয় কিয় আহে মানে কেন্দ্ৰীয় সমস্যাসমূহ তে কিয় আহে তাৰ কাৰণ হৈছে তিনটা প্ৰথমটো হৈছে সীমিত সম্পদ মানে আমাৰ ওচৰত সম্পদ মানে যিখিনি আমাৰ ওচৰত ৰিসোৰ্স আছে ৰিসোৰ্সখিনি লিমিটেড আছে হয়নে তো ৰিসোৰ্সখিনি লিমিটেড থকাৰ কাৰণে আমাৰ এই প্ৰবলেমছখিনি দেখা দিয়ে নাম্বাৰ 1 নাম্বাৰ 2 টো হৈছে আমাৰ যেটো ডিমান্ড হে ডিমান্ডটো কেতিয়াও হেহে নহয় এটো বস্তু যদি আমি ডিমান্ড কৰো অলপ দিনৰ পিছত হেতু যেটা ফুলফিল কৰো আমাৰ নেক্সট ডিমান্ড আহি যায় তো আমাৰ যেতিয়া আমাৰ এনে কবলে গলে এনেকা হ'ব যে আমাৰ অভাৱ অসীম আমাৰ ঢেৰ অভাৱ আছে আমাৰ সেই অসীম অভাৱবোৰ পূৰণ কৰোতে এই তিনটা প্ৰবলেমছ আহিয়ে যায় আমাৰ নাম্বাৰ 3 টো হৈছে যে যিখিনি ৰিসোৰ্স আছে তাৰ অল্টাৰনেট ইউজ আছে
অল্টাৰনেট মানে বিকল্প ব্যৱস্থা আছে বিকল্প আমি সম্ভৱ একদম পিয়াহ লাগিছে আমি পানী খালো পানী যদি দোকানখনত নাই আমি কি খাম কোল্ড ড্ৰিংকস এটা খাম হয়নে তো পানী অবলি কোল্ড ড্ৰিংকস তো সেইটো হৈছে বিকল্প যে এটো নহলে এটো তো যিকোনো এটা সম্পদ আমি তেনেকে ইউজ কৰিম যে এটো কামত যদি হি ব্যৱহাৰ নহয় আমি বেলেগ এটা কামত ব্যৱহাৰ কৰিম হয়নে তো সেই কাৰণে এই তিনটা কাৰণৰ কাৰণে এই তিনটা প্ৰবলেমছ উদ্ভৱ হয় তো তোমালোকৰ যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিবা আমি আকৌ ধুনিয়াকে পঢ়িম কাৰণ এটো এতিয়া তোমালোকে প্ৰথম পাইছা ন অকমান খেলিমেলি হ'ব পাৰে অকমান বস্তুখিনি নতুন নতুন পাব পাৰা কিন্তু একো নাই এটো লাহে লাহে আহি যাব প্ৰথম দিনা এটো বুজি নাপাবা ন অকমান নিজে ষ্টাডি কৰিবা নিজে কিতাপখন নি চাবা যে মই এই তিনটা টপিক পঢ়ালো ওকে তিনটা টপিক নিজে পঢ়ি লবা বুকত পঢ়ি লবা তো বুজি নাপালে কমেন্ট কৰিবা আকৌ লৈ আহিম আৰু অফলাইন ক্লাसेस अवेलेबल আছে যদি তোমালোকৰ সুবিধা হয় তেতিয়া অফলাইন ক্লাসও লব পাৰা নেক্সট আহিলে সুযোগ ব্যয়ৰ ধাৰণা এটা সুযোগ ব্যয় অপৰচুনিটি কষ্ট সুযোগ ব্যয় কৰিবা অকমান কাটিবা দেই এইখনত ৰৈ দিছো আছো বেলেগ আৰু দেই প্ৰেসিডেন্ট কি হল আপকামিং প্ৰেসিডেন্ট বনাই খেলে গাউনা সাথে দিবল দিও তোলকে দিছলা না এন্নাখন জিকান নাখন তাৰ কামছে তা দেখিব তানি আকৌ তাকে এনা কাটিবা দেই মোৰ এইকেইটা ষ্টুডেন্ট আহিছে নি না নেক্সট আহিলে সুযোগ ব্যয় অৰ্থাৎ অপৰচুনিটি কষ্ট অপৰচুনিটি কষ্ট কি হয় এতিয়া নামটো কৈছা অপৰচুনিটি সুযোগ এটা আমি লষ্ট কৰিছো হেতু হৈছে সুযোগ ব্যয় এটা সুযোগ ব্যয় এটা বাক্যত কবলে হলে সুযোগ ব্যয় হৈছে ত্যাগ কৰা দ্বিতীয় উৎকৃষ্ট বিকল্পৰ ব্যয় এতিয়া আমি এটা বস্তু এনজয় কৰোতে তাৰ সেকেন্ড আমি যেটো তাৰ বিকল্প ব্যৱস্থা আছিল হেতু এৰি দিব লাগিব হয়নে মই যেতিয়া কৈছো যে মোৰ হাতত 10 টকা এটা আছে 10 টকাটোৱে মই কি কৰিম হয় পানী বটল খাম নহলে এটা চকলেট খাম তো যদি মই পানীটো খাওতে চকলেট খোৱাৰ মোৰ অপৰচুনিটিটো লষ্ট হ'ব হয়নে তো হেতু হৈছে অপৰচুনিটি কষ্ট নেক্সট যদি মই চকলেটটো খাও মই পানী খোৱাৰ অপৰচুনিটি লষ্ট হ'ব তো এটা খালে এটা নোৱাৰো হেতুৱে হৈছে অপৰচুনিটি কষ্ট দ্বিতীয় মানে সেকেন্ড বেস্ট অল্টাৰনেটিভ হেতুৱে হৈছে সুযোগ ব্যয় অপৰচুনিটি কষ্ট তো বহুত সিম্পল টপিক অপৰচুনিটি কষ্ট বহুত লম্বা এটা নাহে তো ডেফিনিশন এটা আহিব 1 মাৰ্কৰ কাৰণে নেক্সট আহিলে উৎপাদন সম্ভাৱিতা ৰেখা প্ৰডাকশন পসিবিলিটি কাৰ্ভ আৰু এটুত প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ বুলিও কয় ফ্ৰন্টিয়াৰ টু দীঘল কাৰ্ভ টু ৰেখাডালক কয় তো হেতু লাহে আহি যাব ফ্ৰন্টিয়াৰ যত দিব তাতে কাৰ্ভৰ কথা লিখি দিলে কথা নাই এতিয়া প্ৰডাকশন উৎপাদন সম্ভাৱিতা ৰেখা বা প্ৰডাকশন পসিবিলিটি কাৰ্ভ হেতু কি হয় এতিয়া definition to এনেকুৱা যে প্ৰদত্ত পৰিমাণৰ সম্পদ যদি আমাক এটা লিমিটেড এমাউন্ট অফ ৰিসোৰ্স দি দিয়ে এন্ড লিমিটেড এমাউন্ট অফ টেকনলজি দি দিয়ে প্ৰযুক্তিবিদ্যা দি দিয়ে তেতিয়া সেই ৰিসোৰ্স আৰু সেই টেকনলজিৰে আমি যিখিনি প্ৰডাকশন কম্বিনেশন উৎপাদন কৰিব পাৰো হেতুৱে হৈছে প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ এতিয়া সাবা বুজি এনেকে কলে বুজি নপোৱা এটা সাপোজ আমাৰ লগত এই টুকুৰা মাটি আছে হয় তো এই মাটি টুকুৰা আমি ইমানটুত এই মাটি টুকুৰা আছে ইমানটুত আমি ভাগ কৰিব পাৰো হয়নে তো এইখিনি আমি বেলেগ খেতি কৰিব পাৰো এইখিনি বেলেগ খেতি কৰিব পাৰো তো এই কোণটো ভাগ কৰিব পাৰো এই গুটেই কোণত বেলেগ খেতি কৰিব পাৰো এই কোণত বেলেগ খেতি কৰিব পাৰো এটো কৰিব পাৰো ইয়াটো বেলেগ খেতি ইয়াটো গুটেই কোণত বেলেগ খেতি আৰু নে তো এই গুটেই গিটা এটা কম্বিনেশন হয় এটা জুট হয় আৰু এই গুটেই জুট গিটাক একেলগে কোৱা হয় প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ ক্লিয়াৰ এই উৎপাদন সম্ভাৱিতা এই গুটেইখিনি জুটখিনিক যেতিয়া আমি ৰেখাত উপস্থাপন কৰো তেতিয়া হেতুকে কোৱা হয় প্ৰডাকশন পসিবিলিটি কাৰ্ভ উৎপাদন সম্ভাৱিতা ৰেখা তা জুটখিনি কেনেকে উলিয়াম মই সদায় কওঁ যে আমি যেতিয়া এটা থিওৰি লিখিম প্ৰথমতে আমি তাৰ ডেফিনেশন লিখিম
তাৰ পিছত ইয়াৰ যদি কিবা এজাম্পশন আছে কিবা যদি অৱধাৰণা আছে তেতিয়া আমি সেইখিনি লিখিম তাৰ পিছত আমি এটা টেবুল বনাম তাৰপা আমি ডায়াগ্ৰাম আঁকিম আৰু তাৰ পিছত ডায়াগ্ৰামটো এক্সপ্লেনেশ্যন কৰিম আৰু আমাৰ খেলা খতম কৈ আছো তো আমি ডেফিনেশ্যনটো লিখিলো যে হোৱাট ইজ লিখিলো নেক্সট আহিলে আৰু অৱধাৰণা এটা অৱধাৰণা কি হল যে ইয়াত এটুত নাই এটুত ধৰি লোৱা একো নাই মানে হেতু নৰমালি হয় ইয়াত এইখিনি এটু সেকেন্ড লাইনটো নাই তা থাৰ্ডটো আছে আমাক এটা হেৰি লাগিব টেবুল এটা লাগিব এটা টেবুলটো কেনেকৈ কৰিম টেবুলটো চাই লবা দেই বুজি লবা যে প্ৰডাকশন পসিবিলিটি কাৰ্ভৰ টেবুলটো কি হয় তা টেবুলটো কি হৈছে আমি ধৰি লওঁ আমাৰ ওচৰ এটুকুৰা মাটি আছে তাত ইদাৰ আমি ধান কৰিম ৰাইস কৰিম or আমি হুইট কৰিম অৰ্থাৎ ঘেঁহু কৰিম হল এটা কম্বিনেশন এ কি হ'ব সেই মাটি টুকুৰাৰ পৰা যদি 15 ইউনিটস অফ ৰাইস প্ৰডাকশন হয় তেতিয়া ঘেঁহুটো হ'ব 0 ইউনিট ক্লিয়াৰ কম্বিনেশন বি মানে আমি 15 ইউনিটস যদি ধান কৰো বা ঘেঁহু কৰো ধান কৰো বা ঘেঁহু কৰিব পাৰো আমি এনেকেও লিখিব পাৰো কথা নাই মুঠতে ফাৰ্স্টটো যেতিয়া আমি স্টাৰ্ট কৰিম তেতিয়া আমি এটা 0 লিখিব লাগিব হিমানে কথা আমি গুটেই মাটি টুকুৰা ধান কৰিছো গুটেই মাটি টুকুৰা যদি আমি ধান কৰো অৰ্থাৎ ঘেঁহু কৰো 15 তো ধানটো আমাৰ কিমান হ'ব 0 ক্লিয়াৰ নেক্সট এটা কি কৰিম নেক্সট বি কম্বিনেশন আমি অকমান কমাই আনিম ঘেঁহুটো কৰিম আমি কিমান অকমান এটা কমাই দিলো 14 কৰিম তো এটো কি কৰিম আমি 3 কৰিম সাপোজ ধৰি লৈছো or 1 কৰিব পাৰা যিমান তোমালোকৰ যি ইচ্ছা এটো 1 কৰি দিও বুজি লবা এটো 1 ঠিক আছে নম্বৰ সি কম্বিনেশন এটা আমি 2 কৰো তেতিয়া এটো আৰু কমি আহিব সাপোজ 10 ধৰি লৈছো ডি যদি কৰো এটো 3 যদি হয় এটো আমি কিমান কৰিম 4 কমাইছো ন এটো 5 কমাব লাগিব 5 ওই একৰ কাটিবা দেই এই টেবুলটো বনোৱা পা কাটিবা দেই ওকে আমি এটা ধৰি লওঁ যে এটা মাটিত আমি হয় ধান কৰিছো আৰু ঘেঁহু কৰিছো ঠিক আছে ধান অৰ্থাৎ ৰাইস আমি খেতি কৰিছো আৰু এফালে হুইট অৰ্থাৎ ঘেঁহু খেতি কৰিছো এতিয়া কম্বিনেশন ইয়াত যাব আমি ধৰি লওঁ পাঁচটা কম্বিনেশন উলিয়াম আৰু কম্বিনেশনটো কি হ'ব বুজি পাবা তে ধান আমি কিমান কৰিম ফাৰ্স্টত আমি ধৰি লৈছো যে ধান আমি এটা ইউনিটও নাই কৰা আমি গুটেই মাটি টুকুৰা ইমান মাটি আছে না গুটেটোত আমি কি কৰিছো ঘেঁহুৱে কৰিছো অৰ্থাৎ আমি ধৰি লওঁ যে 15 ইউনিটস আমি ঘেঁহু কৰিছো আৰু ধান কৰিছো 0 ক্লিয়াৰ নেক্সট আমি ধান কৰিছো 1 2 3 4 ই এফ ধৰি লওঁ 5 ওকে ধান আমি 1 ইউনিট কৰি দিলো লগালগ ঘেঁহু ইউনিটটো কি হ'ব ধান আমি ইমানটো জাগাত কৰি দিলো ঘেঁহু ইউনিটটো কমি যাব 1 এ কমাই দিছো হল নেক্সট আহিলে 1 ৰ পৰা 2 বাঢ়ি গল ধানটো আৰু অলপ কৰিছো তে ঘেঁহুটো আৰু অলপ কমিব অৰ্থাৎ কিমান কমিব সাপোজ 12 2 কমাই দিলো নেক্সট তো ধান আমি কিমান 3 কৰিছো আৰু অলপ কৰিলো তে ঘেঁহু কিমান হ'ব আৰু কমিব কিমান কৰিম 9 ধৰি লৈছো ধান আৰু অলপ কৰিলো 4 হলে আৰু বাঢ়ি গল তে এটো কিমান হ'ব 5 আৰু আমি এটো 5 কৰিলো অৰ্থাৎ এটো কিমান দিম 0 দি দিম টেবুলটো 0 পৰা আৰম্ভ কৰিব লাগিব 0 শেষ কৰিব লাগিব তো মিলাই কৰিব লাগিব বুজি পালো একো ইমান বহুত ডাঙৰ একো নাই যে আমি ধানটো আৰু ঘেঁহুটো এটুকুৰা মাটিত কৰিছো অপৰচুনিটি কষ্ট যেহেতু আমি পঢ়িলো তো ইদাৰ আমি ধান কৰিম নহলে আমি ঘেঁহু কৰিম যেতিয়া আমি ধান কৰিম আমি ঘেঁহুটো অতৰাই লৈ যাম আৰু যদি ঘেঁহু কৰো আমি ধানটো অতৰাই লৈ যাম তে আমি ধৰিছো যে ফাৰ্স্টত আমি গুটেই এৰিয়াটোত অকল ঘেঁহু কৰিছো অকল হুইট কৰিছো তো আমি ধানটো 0 ধৰিম ঘেঁহুটো আমি 15 ধৰিম যেতিয়া আমি ধানটো 1 ইউনিট বহাই দিম ঘেঁহুটো অৰ্থাৎ হুইটটো 1 ইউনিট কমাই দিম হল তে এটো 1 ৰ পৰা 2 হল এটো 2 কমিলে এটো 3 হল এটো 3 কমিলে এটো 4 হল এটো 4 কমিলে আৰু এটো 5 হল এটো 0 হৈ গল ক্লিয়াৰ
এতিয়া ইয়াতে এটা আহিব সুযোগ ব্যয় প্ৰান্তিক সুযোগ ব্যয় বুলি কয় দেই প্ৰান্তিক সুযোগ ব্যয় মানে কিমান কিমান কমি কমি আহি আছে মাৰ্জিনেল opportunity cost marginal opportunity cost তে কিমান হল ফাৰ্স্টত 15 ফাৰ্স্টটো নাথাকে ইয়াৰ পৰা ইয়ালে কিমান কমিলে 1 ইয়াৰ পৰা ইয়ালে কিমান কমিলে 2 ইয়াৰ পৰা ইয়ালে 3 ইয়াৰ পৰা ইয়ালে 4 ইয়াৰ পৰা ইয়ালে 5 তে এটো আছে marginal opportunity cost এটো পাৰ ডিফাৰেন্স টু কিমান ডিফাৰেন্স হ'ল ওকে এতিয়া তে ডায়াগ্ৰাম আঁকিব লাগিব ডায়াগ্ৰামটো কেনেকৈ আঁকিম Zero, এফালে আহিলে x axis, এফালে আহিলে y axis, লিখিব লাগিব যে ox axis এটো দেখাইছে oy axis এটো দেখাইছে তো আমি 0 কোড আছে ধান তো ধানটো আমি এফালে লিখিলো আৰু ইফালে আমি ঘেহু অৰ্থাৎ হুইট টো লিখিলো হয় তো ধানটো 0 0 ৰ আৰম্ভ হৈছে ঘেহু কিমান ধৰি লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 okay তো 15 হল নহয় তো ধান যদি 0 হয় ঘিউ কিমান হ'ব এই কোণত থাকিব 15 ইয়াত থাকিব ইয়াত থাকিব মানে এইটো পইণ্টত নেক্সট হল ধান 1 2 3 4 5 okay ধান 1 হলে এটো কিমান 14 ইয়াত থাকিব ধান 3 হলে 1 2 3 4 5 ধান 3 হলে এটো হ'ব 9 1 2 3 4 5 6 7 8 9 ইয়াত থাকিব এটো ইয়াত হলে 4 হলে এটো 5 4 5 আৰু 5 হলে এটো 0 ধান আহিব লাইনটো এনেকে লিখাটো একো নাই যে ox axisত আমি এটো লিখিলো oy axisত আমি এটো লিখিলো এটোৱে হৈছে কি PPC উৎপাদন সম্ভাৱিতা ৰেখা অৰ্থাৎ প্ৰডাকচন পসিবিলিটি কাৰ্ভ তে লিখিব লাগিব যে ধান যেতিয়া 0 হয় ঘেউ 15 হল ধান যেতিয়া 1 ইউনিট আমি বহাই দিলো ঘেউটো আমি 1 ইউনিট কমাই দিলো অৰ্থাৎ 14 ধান যেতিয়া 2 ইউনিট বহাই দিলো ঘেউ আমি 2 ইউনিট কমাই দিলো আকৌ এটো 3 ইউনিট বহাই দিয়াৰ পিছত 3 ইউনিট কমি গল এটো আকৌ 4 ইউনিট বহাই দিয়াৰ পিছত 4 ইউনিট কমি গল এটো আকৌ 5 ইউনিট বহাই দিয়াৰ পিছত এটো আকৌ 5 ইউনিট কমি গল তাতে গোটেই এৰিয়াটো আমাৰ ঘেউ কৰিলে তে ইয়াত গোটেই এৰিয়াটো আমাৰ ধান কৰিলে আৰু ইয়াত গোটেই এৰিয়াটো আমাৰ ঘেউ কৰিলে তারপর এই গোটেই পয়েন্ট গিটা এ বি সি ডি এই পয়েন্ট গিটা আমি লগ লগাই আমি কি পালো এ ডি ৰেখা পালো যেটোৱে হৈছে প্ৰডাকচন পসিবিলিটি কাৰ্ভ খতম হেতুৱে হৈছে পিপিসি কাৰ্ভ এটা পিপিসি কাৰ্ভৰ ভিতৰৰ এই যি কোনো এটা বিন্দুত মই মোৰ জনিবা এটো পিপিসি কাৰ্ভ মই জনিবা কৰিব গৈছো ধান আৰু ঘেউ কিবা এটা কৰিবলে মই জনিবা আগবাঢ়িছো তো যদি ইয়াৰ এই ৰেখাডালৰ এই ভিতৰৰ যি কোনো এটা পয়েন্টত মই প্ৰডাকচন কৰিব পাৰিম কাৰণ এই পয়েন্ট গিটা ইয়াৰ ভিতৰত থাকিব ইয়াৰ বাহিৰৰ এটো বিন্দুত মই প্ৰডাকচন কৰিব নোৱাৰো মই ইয়াত গৈ পিনি কিবা এটা উৎপাদন কৰিব নোৱাৰো কাৰণ এটো হলে কিমান হ'ব ইয়াত 15 হ'ব ইয়াত প্ৰায় 6 হ'ব 6 তো নাই ইয়াত তো এটো নট অ্যাটেইনেবল এটো নট অ্যাটেইনেবল কম্বিনেশন এটো অ্যাটেইনেবল কম্বিনেশন অৰ্থাৎ অসমীয়াত কব লাভযোগ্য জোট এটো অপ্ৰাপ্তৰ প্ৰাপ্ত ওকে তে এই ভিতৰটো হে কাৰণে কৈছে প্ৰাপ্তব্য জোট আৰু এটো অপ্ৰাপ্তব্য জোট প্ৰাপ্তব্য জোট আৰু ইফালৰটো বাহিৰৰটো অপ্ৰাপ্তব্য জোট এটো আমি এটেইন কৰিব নোৱাৰো তে হেতুৱে হৈছে এতিয়া পিপিসি কাৰ্ভৰ আমাৰ কেটামান বৈশিষ্ট্য আছে মানে ক্যাৰেক্টাৰিস্টিক্স আছে the first characteristic টো হৈছে পিপিসি কাৰ্ভডাল সদায় ওপৰৰ পৰা তললে এনেকে কমি আহে সদায় এটো বাওঁফালৰ পৰা সোঁফাললৈ সদায় নিম্নগামী অৰ্থাৎ তললে আহে সদায় এনেকে আহে পিপিসি কাৰ্ভডাল প্ৰথম বৈশিষ্ট্যটো হৈছে ফাৰ্স্ট ক্যাৰেক্টাৰিস্টিক্স টো হৈছে যে ই বাওঁফালৰ পৰা সোঁফাললৈ সদায় তললে আহে নম্বৰ 2 টো হৈছে পিপিসি কাৰ্ভডাল মূল বিন্দুৰ প্ৰতি অবতল এই এনেকুৱা মূল বিন্দুৰ প্ৰতি এনেকুৱা অবতল এই দুটাই হৈছে পিপিসি কাৰ্ভৰ বৈশিষ্ট্য এতিয়া পিপিসি কাৰ্ভডাল ওকে আমি পালো পিপিসি কাৰ্ভডাল এনেকুৱা হয় নে তেতিয়া এই কাৰ্ভডাল কেতিয়া ৰাইট ফালে ৰাইটৱাৰ্ড শিফট কেতিয়া হয় আৰু কেতিয়া এই লেফট ফালে আহে তে
ৰাইট ফালে কেতিয়া যাব ইফালে কেতিয়া যাব আৰু ইফালে যাব যেতিয়া তিনটা আছে দেই যেতিয়া ৰাইটৰ ফালে কেতিয়া যাব এইফালে কেতিয়া যাব ফাৰ্ষ্টটো হৈছে যেতিয়া নতুন প্ৰাকৃতিক সম্পদৰ আৱিষ্কাৰ হয় নতুন নতুন মাটি ওলাই গল মাটি সাপোজ হুইটাত একদম জংঘল ফালি মাটি ওলাই দিলে মাটি উলিয়াৰ পিছত কি হল আমাৰ বাহি গল নাই খেতি কৰাৰ পৰা সুবিধাটো বাহি গল তো তেতিয়া পিপিসি কাৰ্ভডাল আগফালে যাব নাম্বাৰ 2 টো আছে শ্ৰমিকৰ যোগান বৃদ্ধি যেতিয়া মই আগতে 10 জন শ্ৰমিক লৈ কাম কৰি আছিলো এতিয়া মোৰ 10 জন শ্ৰমিকে উৎপাদনটো কম হৈছে মই ইউজ কৰিলে এবাৰ 15 জন যেতিয়া শ্ৰমিকৰ সংখ্যা বৃদ্ধি হ'ব মোৰ কি হ'ব উৎপাদন বাঢ়িব উৎপাদন বাঢ়িলে তো মোৰ সেই 15 টো 20 হ'বগে হয়নে 20 হোৱাৰ লগে লগে তলৰটো 5ৰ পৰা আউটলৈ আহিব তো তেতিয়া এই পইণ্টটো এফালে গুচি যাব এই কাৰ্ভডাল ইফালে যাব নাম্বাৰ 3 হৈছে উন্নত আৰু নতুন প্ৰযুক্তিবিদ্যা যিমানে নতুন প্ৰযুক্তিবিদ্যা হ'ব সিমানে ৰাইটৱাৰ্ড শিফট হ'ব সোঁফালে যাব আৰু এইফালে কেতিয়া শিফট হ'ব যেতিয়া নাম্বাৰ 1 টো কি প্ৰযুক্তিবিদ্যা যেতিয়া অনুন্নত হ'ব হয়নে নাম্বাৰ 2 টো শ্ৰমিকৰ যেতিয়া সংখ্যা কমি আহিব ইয়াৰ উল্টাখিনি আৰু নাম্বাৰ 3 টো কি হ'ব যেতিয়া নতুন সম্পদৰ আৱিষ্কাৰত কি বুলি লিখিম যেতিয়া সম্পদৰ অৱক্ষয় হ'ব যেতিয়া সম্পদবোৰ নাইকিয়া হ'ব তেতিয়া পিপিসি কাৰ্ভডাল এফালে গুচি আহিব তো আজিৰ টপিক গিটা এইগিটাই ফাৰ্স্ট ইউনিটটো ইয়াতে শেষ হৈছে তো তোমালোকৰ কিবা যদি ডাউট আছে কিবা আছে কবা আৰু কোনটো টপিক বুজি পোৱা নাই কবা আমি আকৌ ডিসকাস কৰিম আৰু চাই থাকিবা পাইথাগোৰাছ ক্লাसेছ নতুন নতুন আপডেট পাবা আৰু বহুত কথা শিকিব পাৰিবা থ্যাংক ইউ কিমান দেৰি হ'ল 34